কৈলাজুলি আৰু মাইনচুৰী সংযোগী এটা পথৰে অহা যোৱাৰ ক্ষেত্ৰত এতিয়া চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে। কাৰণ এই নদীখনৰ ওপৰেদি এতিয়া যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ এইকাৰণে ভুগিবলগীয়া হৈছে, যোৱা বাৰিষাৰ কালত এটা পথ এটা অংশ আজি বানে উটুৱাই লৈ গ'ল। মই সেই দৃশ্য প্ৰথমে দেখি লৈছোঁ। এখন বাঁহৰ দলঙৰ ওপৰেদি এতিয়া ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এইখন হৈছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা মানখিৰি নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰা হৈছিল। এই পকী দলংখনৰ এটা অংশ যোৱা জুলাই মাহত ভৰ বাৰিষাত মুখলধাৰ বৰষুণৰ পানীয়ে উটুৱাই নিয়াৰ পিছত এতিয়া ৰাইজে যন্ত্ৰণা ভুগিবলগীয়া হৈছে। এই পথছোৱাৰে অহা যোৱা কৰিব নোৱাৰে কোনো ধৰণৰ যান বাহন, কিয় এই পথছোৱাত এতিয়া সেই পৰিৱেশ এতিয়া নাই। এটা গুৰুত্বপূৰ্ণ পথ, এই পথটো হৈছে অসম অৰুণাচল সীমান্তৰ কৈলাজুলি আৰু মানখিৰিৰ সংযোগী এটা গড়কাটনি পথ। এই পথছোৱাত এতিয়া ৰাইজে অহা যোৱা কৰিব নোৱাৰে। এই পথছোৱাৰে চলাচল নহয় চাৰিচকীয়া বাহন। এই পথছোৱাত সংকটজনক অৱস্থাত ৰোগীক আনিবৰ কাৰণে এম্বুলেন্স সেৱা আহিব নোৱাৰে। মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে। দাদা, এই পথছোৱাৰে বহুত যন্ত্ৰণা ভুগিবলগীয়া হৈছে, আপোনালোকে কি ক'ব? আমিতো বহুত কষ্ট পাই আছি না, এই দলঙৰ কাৰণে উপায় নোহোৱা হৈ গৈছে। বাঁহৰ দলং বনাই লৈ আছো এতিয়া বৰ্তমান। কি কৰি মাটিটো বহুত খহাই লৈ গ'ল, কি কৰিবি, উপায়তো নাই, ভুগিবলগীয়া হৈছে আপোনালোকে। হয়, আমি সেইটো কৈলাজুলি আঞ্চলিক ঘৰ মানে এইটো অহা যোৱা ৰাস্তা আমি বহুত মানে অসুবিধা পাই আছোঁ। আমাৰ গাঁৱৰ এই ল'ৰা ছোৱালীবিলাক যি ছাত্ৰ ছাত্ৰী না, সিহঁতে বহুত কষ্ট পায়। মানে বাৰিষা ছিজনত যে যেতিয়া পানী ডাঙৰকৈ আহে সেইটো মানে পাৰ হ'ব নোৱাৰে। এতিয়া মানে আমি ঘৰে ঘৰে বাঁহৰ কালেকশ্যন কৰি এতিয়া আমি ৰাইজে ওলাই সেই দলংখন বনাই লৈছোঁ। আমাক মানে এতিয়া চৰকাৰৰ পৰা সহায় লাগে যে এই দলংখন বনাই দিয়ে, সেইটো আমাৰ ৰাইজৰ মানে আশা থাকিলোঁ আৰু মানে আমি চৰকাৰত অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতু আমি ভুক্তভোগী হয়, সেইটো অঞ্চলৰ হয়। আমাৰ সেইফালেও আছে কৈলাজুলি নদী, সেইফালে আছে মানচিৰি নদী। সেইটো এটা দ্বীপ নিচিনা, মাজুলী দ্বীপ নিচিনা হৈ আছে। কিন্তু সেইফালেও দলং নাই, সেইফালেও দলং আছিলে, কিন্তু যোৱা 2 বছৰ আগত সেইটো খহনীয়া হৈ পেলাই এতিয়া অহা যোৱা কৰিবলৈ বহুত অসুবিধা হৈছে। সেইফালে সেইটো ছাইডৰ পৰা ছাত্ৰ অহা যোৱা কৰে, সেইটো ছাইডৰ পৰা সিফালে ছাত্ৰ যায়। কিন্তু বাৰিষা ছিজনত বহুত কষ্ট হৈ আছে। ৰাইজে মানে কালেকশ্যন কৰি পেলাই প্ৰতি বছৰত 5-6 বাৰমান কৰিব লগা হয়। সেইটো বাইক অহা যোৱা, বহুত গাড়ী অহা যোৱা হয়, পাব্লিক গাড়ী অহা যোৱা হৈছিলে। কিন্তু সেইটো দলংটো ভাঙি পেলাই এতিয়া অসুবিধাত পৰিছে। আকৌ কেতিয়াবা যদি ডেলিভাৰী পেচেণ্ট লৈ যাব লগা হয় ৰাঙাপাৰাত, তেতিয়াহ'লে বহুত অসুবিধা হৈ যায়। সেইটো কাৰণে চৰকাৰক আমি অনুৰোধ কৰিছোঁ, আগৰ যি MLA সেইটোতো নবনালেয়ে 20 বছৰ কালত সেইটো মানে আমাৰ অঞ্চলটো একেবাৰে কোনো নচোৱাকৈ সি পাৰ কৰাই দিলে। এতিয়া আমাৰ সেইটো অঞ্চল বৰ্তমান ঢেকীয়াজুলি LACত পৰিছে ডিলিমিটেশ্যনৰ পিছত। আমি আশা কৰিছোঁ, যোৱাবাৰত অকণমান মাটি দিছিলে, কিন্তু ছাইডত বল্ডাৰ পিচিং নোহোৱাৰ কাৰণে আকৌ খহাই লৈ গ'ল। এতিয়া আমি অনুৰোধ কৰিছোঁ আমাৰ MLA অশোক সিংঘাল ছাৰক, যাতে এইটো অতি সোনকালে আকৌ মাটিটো পুতি পেলাই আকৌ ছাইডত বল্ডাৰ পিচিং দি পেলাই সেইটো ৰাইজক সহায় কৰে বা ৰাইজৰ কাৰণে অহা যোৱাত সুবিধা কৰাই দিয়ে, সেইটো আমি অনুৰোধ কৰিছোঁ। যে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘালক এই পথটো বাৰিষাৰ নহাৰ পূৰ্বে মাটি ভৰাই এখন পকী দলং সংযোগ কৰাৰ ব্যৱস্থা তেওঁলোকে এটা দাবী জনাইছে। আৰু এই পথছোৱা এতিয়া কোনো ধৰণৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।